সন্মানীয় কৰ্মচাৰীসকল জনাইছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন চেঞ্চাছ 2027 সম্পৰ্কীয় যিসকল কৰ্মচাৰীৰ বিশেষকৈ চেঞ্চাছত ইনোমাৰেটৰ বা ছুপাৰভাইজাৰ হিচাপে দায়িত্ব পৰিছে তেওঁলোকে বিশেষকৈ এই কামখিনি কেনেকৈ কৰিব সেই সম্পৰ্কে মই জনাম। তো আপোনালোকে ইতিমধ্যেই এই চেঞ্চাছ সম্পৰ্কীয় যি ট্ৰেইনিং আছে বা প্ৰশিক্ষণ সেইটোৰ ডেট হয়তো গম পাইছে। গোটেই অসমতে 20ৰ পিছত হয়তো আৰম্ভ হ'ব বা 20 তাৰিখৰ পৰা। তো আপোনালোকে আচলতে এই চেঞ্চাছত কেনেকৈ ঘৰৰ নাম্বাৰ দিব বা কেনেকৈ কি কৰিব আৰু এইখিনি আচলতে মোবাইলতে অনলাইনত এইখিনি ফিল আপ কৰিব লাগিব। তো আৰু এই অনলাইনত যে ফিল আপ কৰিব সেইটো এটা বিশেষ এপ HLO সেইটোতে কৰিব লাগিব। তো সেই কামখিনি কেনেকৈ কৰিব সেইটোৰ বিষয়ে মই এইটো ভিডিঅ'ত জনাম। তো আপোনালোকে নিশ্চয় আপোনালোকৰ যি মোবাইল নম্বৰ দিছে বা ইমেইল ID আছে তাতে এটা মেছেজ আহিছে এনেকুৱা ধৰণৰ, অৰ্থাৎ য'ত আপোনাৰ ফৰ ট্ৰেইনিং এণ্ড টেষ্টিং পাৰপজ ইউজ, অৰ্থাৎ এইটোত এপৰ লিংকটো দিয়া আছে, অৰ্থাৎ কোনটো এপ আপুনি ইনষ্টল কৰি পেলাই কামখিনি কৰিব। তাৰপিছত আৰু এটা আহিছে এনেকুৱা যে আপোনাক কি দায়িত্ব দিয়া হৈছে, ছুপাৰভাইজাৰ হ'লে ছুপাৰভাইজাৰ, ইনোমাৰেটৰ হ'লে ইনোমাৰেটৰ, এনেকুৱা এটা মেছেজ আহিছে। তো ইয়াতে লগইন ID আৰু পাছৱাৰ্ড যে আছে সেইখিনি ভালকৈ মনত ৰাখিব বা এইখিনি ছেভ কৰি থ'ব, কাৰণ সেইটো আপোনাৰ আগলৈ লাগিব। তো এইটো ভিডিঅ'ত মই বিশেষকৈ HLO এপ এইটো কেনেকৈ অ'পেন কৰে বা ইনষ্টল কৰি পেলাই কেনেকৈ ইউজাৰ ID পাছৱাৰ্ড দি অ'পেন কৰে সেইখিনিহে আপোনালোকক দেখুৱাম। কিন্তু আপোনালোকে HLO এপটো এতিয়া কেৱল ইনষ্টল কৰি থ'ব মোবাইলত, কিন্তু ইউজাৰ ID বা পাছৱাৰ্ড দি এতিয়াই লগইন নকৰিব। সেইখিনি কাম আপোনালোকে ট্ৰেইনিঙৰ সময়ত কৰিব, এতিয়া কোনেও নকৰিব। আপোনালোকে প্ৰথমতে এই HLO এপটো কেনেকৈ ইনষ্টল কৰিব, যে আপোনাৰ মোবাইলত যে এনেকুৱা এটা মেছেজ আহিছে, তো তাতে আপোনালোকে যদি ক্লিক কৰে তেতিয়া আপোনাৰ এটা অপশ্যন আহি যাব যে ইনষ্টল বুলি, তেনেকৈ ইনষ্টল কৰিব পাৰে। বা আপোনাৰ মোবাইলত প্লে ষ্ট'ৰত গৈ পেলাই লিখিব, চাৰ্চ কৰিব, এইটো এনেকৈ যদি খোল খায় তেতিয়া চাৰ্চ বটনত ক্লিক কৰিলে চাব লিখা আহিব। তো তেতিয়া তাতে লিখিব HLO হাউচ লিষ্ট, এইটোত ক্লিক কৰিব। কৰাৰ পিছত চাব এই প্ৰথম যিটো আছে চেঞ্চাছ 2027 হাউচ লিষ্ট, এইটোত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ইনষ্টল বটনত ক্লিক কৰিব। এপটো ইনষ্টল হোৱাৰ পিছত HLO যে আছে তাতে ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। এপটো খোলাৰ পিছত এনেকুৱা এটা পেজ আহিব যিটো অট'মেটিক নাইকিয়া হৈ যাব। তাৰপিছত এইটো পেজত আপুনি ইউজাৰ ID লিখিব, যিটো আপোনাৰ SMS-ৰ জৰিয়তে আহিছিলে সেইটো, লগতে কেপচা যিটো থাকে এইটো ফিল আপ কৰিব। তাৰপিছত ৰেজিষ্টাৰত ক্লিক কৰিব। কৰাৰ পিছত এইটো পেজ খোল খাব, অৰ্থাৎ OTP এটা আপোনাৰ মোবাইলত আহিব। তো আপুনি সেই OTPটো ফিল আপ কৰিব। OTPৰ এটা জেগা থাকিব বা অট'মেটিক ফিল আপ হৈও যাব পাৰে এনেকৈ। তাৰপিছত ভেৰিফাই OTP যে তাতে ক্লিক কৰিব। কৰাৰ পিছত নেক্সট আৰু এটা পেজ আহিব য'ত লিখা থাকিব এনেকুৱা যে পাছৱাৰ্ড যিটো আপোনাৰ মোবাইলত SMS-ৰ জৰিয়তে আহিছিলে এনেকুৱা, তাৰ পৰা পাছৱাৰ্ডটো লিখি ছাবমিট কৰিব। কৰাৰ পিছত এইটো অপশ্যন আহিব যে কনফাৰ্ম লেংগুৱেজ ইন হুইচ ইউ ৱান্ট টু ৱৰ্ক। তাৰপিছত এইটো আপোনাৰ ট্ৰেইনিঙত কৈ দিব কোনটো লেংগুৱেজ চুজ কৰিব। তো চেঞ্জ লেংগুৱেজ যে সেইটো অপশ্যনত ক্লিক কৰিব। কৰাৰ পিছত বিভিন্ন লেংগুৱেজবিলাক আহিব, যদি ইংৰাজী হয় ইংৰাজী, অসমীয়া হ'লে অসমীয়া চিলেক্ট কৰি পেলাই নেক্সট মাৰিব। এটা কথা মন কৰিব, ইয়াত লিখা আছে আফটাৰ দিছ ষ্টেপ ইউ উইল নট বি এবল টু চেঞ্জ দ্য লেংগুৱেজ, অৰ্থাৎ ইয়াতে এবাৰ লেংগুৱেজ চেঞ্জ কৰাৰ পিছত আকৌ কেতিয়াও চেঞ্জ কৰিব নোৱাৰে। এইটো লেংগুৱেজতে সম্পূৰ্ণ কাম শেষ কৰিব লাগিব। তাৰপিছত এইটো অপশ্যন আহি যাব, অৰ্থাৎ চেঞ্জ পাছৱাৰ্ড। আপোনাক যিটো পাছৱাৰ্ড দিয়া আছে সেইটো যদি চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে এণ্টাৰ অল্ড পাছৱাৰ্ডত আগৰ পাছৱাৰ্ডটো আৰু এণ্টাৰ নিউ পাছৱাৰ্ড, কনফাৰ্ম নিউ পাছৱাৰ্ড, এই দুয়োটাতে নতুনকৈ যিটো পাছৱাৰ্ড দিব খোজে সেইটো ইয়াতে ফিল আপ কৰিব। আৰু পাছৱাৰ্ডখিনি দিয়াৰো এটা নিয়ম আছে, সেইমতে দিলেহে পাছৱাৰ্ডটো হ'ব। তাৰপিছত এইখিনি কৰাৰ পিছত চেঞ্জ পাছৱাৰ্ডত ক্লিক কৰিব। পাছৱাৰ্ডটো এনেকৈ দিব লাগিব, মিনিমাম 8টা কেৰেক্টাৰ থাকিব লাগিব, মেক্সিমাম 20, এটলিষ্ট 1 নিউমেৰিক ডিজিট। এই নিয়মমতে দিয়াৰ পিছত লাষ্টত চাব কনফাৰ্ম নিউ পাছৱাৰ্ড, তাতে আকৌ নতুন পাছৱাৰ্ডটো লিখাৰ পিছত চেঞ্জ পাছৱাৰ্ডত ক্লিক কৰাৰ পিছত যদি চব ঠিকে থাকে তেতিয়া ছাকচেছফুলি ক্ৰিয়েটেড পাছৱাৰ্ড বুলি আহিব। তাৰপিছত নেক্সট সেই প্ৰথম পেজটো আকৌ আহি যাব।
এই পেজত সেই প্ৰথমতে কোৱাৰ নিচিনাকৈয়ে ইউজাৰ আইডি আৰু কেপচা ফিল আপ কৰি ৰেজিষ্টাৰত ক্লিক কৰিব। তাৰপিছত সেই নতুন পেজটো আহিব, OTP আহিব। OTP ফিল আপ কৰাৰ পিছত আকৌ এই পাছৱাৰ্ড ফিল আপ কৰিব লাগিব। এনেকৈ আগৰ নিচিনাকৈ এতিয়া পাছৱাৰ্ডটো নতুন পাছৱাৰ্ডটো দি পেলাই আপোনালোকে এপটো অ'পেন কৰিব লাগিব। সন্মানীয় কৰ্মচাৰীসকল, এতিয়া আপোনালোকে গম পাইছে যে হেলো এপত কেনেকৈ ইনষ্টল কৰিব লাগিব, কেনেকৈ লগ ইন কৰিব লাগিব, সবিহে আপোনালোকে জানিলে। তো আগলৈ আৰু কেনেকৈ এইটো এপত কাম কৰিব লাগিব সেই সম্পৰ্কে আপোনালোকে জানিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে।